তো নমস্কাৰ, মই মন্টু। আজি আমি আলোচনা কৰিম আসাম পুলিচৰ নিউ ৰিক্ৰুটমেন্টৰ ওপৰত। যেতিয়া আপোনালোকে কষ্ট কৰি থাকিবা সেই কষ্টৰ ফলটো এদিন হলেও এদিন পাই যাবা। কিন্তু আপোনালোকে যদি ভাবে তিনিটা পোষ্ট আছে, মই কিয় প্ৰিপাৰেচন কৰিম, তো এনেকুৱা কৰি যদি সকলোৱে ভাবে তেতিয়াহলে কি হ'ব? তো সেই তিনিটা পোষ্টে খালী ৰৈ যাব। তো বুজি পালে আপোনালোকে? তো সেইটো কাৰণে ভাবা সেই তিনিটা পোষ্টৰ প্ৰয়োজন নাই, এটা পোষ্ট লাগে। সেই এজন মানুহক এটা পোষ্টৰহে প্ৰয়োজন। সেই এটা পোষ্টৰ কাৰণে প্ৰিপাৰেচন কৰি থকা আপোনালোকৰ ফাইনেল কাটঅফত সিলেকশন পোৱাটো আপোনালোকৰ নিশ্চিন্ত। তো বুজি পালে আপোনালোকে? সেইটো কাৰণে আপোনালোকে যিমান পাৰে সিমান প্ৰিপাৰেচন কৰি থকা, আনৰ কথা বাদ দি দিয়ে। তো আৰু ইয়াত এটা কথা আছে, আপোনালোকে প্ৰিপাৰেচন কৰি থকা এইটো কাৰণে কেনেবা কৰি আসাম পুলিচৰ ৱেবসাইটত হয়তো নোটিছ প্ৰকাশ পাবও পাৰে আৰু ভেকেন্সি প্লাস হৈও যাব পাৰে। তো বুজি পালে আপোনালোকে? যদি আপোনালোকে প্ৰিপাৰেচন নকৰা কৰি থাকি যোৱা, ধৰি লোৱা আপোনালোকৰ ফিজিকেল সমূহ হৈ গল, প্ৰিপাৰেচন নকৰা কৰি আপোনালোকে ইন্টাৰভিউ দিব গলা, কিবা কাৰণত কম নম্বৰ পালা, কিন্তু ফিজিকেলটো যোৱাৰ পিছত ফাইনেল কাটঅফৰ আগে আগে পোষ্ট অলপ বঢ়াই দিলে, তো এনেকুৱা নহয় কিবা কাৰণত এনেকুৱা ডিসিশন যদি হৈ যায়, পোষ্ট সেইফালে ফিজিকেলটো যোৱাৰ পিছত সেইফালে পোষ্টৰ সংখ্যা বঢ়াই দিলে বা ফিজিকেলটো পতাৰ আগে আগে এপ্লাই হৈ যোৱাৰ পিছত এখন নোটিছ ওলালে পোষ্ট বঢ়াই দিছে, তো তেতিয়া কি কৰিবা? সেইফালে ইন্টাৰভিউ কাৰণে বেছি দিন নাই, প্ৰিপাৰেচনো নহল, তেতিয়া কি কৰিবা? তেতিয়া কিন্তু কিছুমানে ফাইদাটো তুলাই লব, যিসকলে প্ৰেক্টিছ কৰি আছিলে তেওঁলোকৰ কাৰণে বহুত এটা প্লাস পইণ্ট হৈ যাব, আৰু যিসকলে প্ৰেক্টিছ নকৰা কৰি থাকি গল তো তেওঁলোকৰ কাৰণে এটা মাইনাস পইণ্ট হৈ যাব। তো সেইটো কাৰণে আপোনালোকে ভাবা এইবাৰ এইখিনি পোষ্টতে আমি ভৰ্তি হ'ব লাগিব, সিলেকশন হ'ব লাগিব, ভাল এটা নম্বৰ তুলাব লাগিব, ফাইনেল কাটঅফত নিজৰ নিজৰ নামসমূহ আনিব লাগিব। তো বুজি পালে আপোনালোকে? আৰু এই প্ৰেক্টিছ কৰি থকাখিনি আপোনালোকৰ বৰবাদ নাযায়, আৰু কাৰণ এসএসসি আহি আছে আগমুহূৰ্তত আপোনালোকৰ, সেই এসএসসিৰ কাৰণে আপোনালোকে প্ৰিপাৰেচন কৰি থাকা, আৰু আমাৰ অসম পুলিচৰ এইখিনিৰ কাৰণে প্ৰিপাৰেচন কৰি থাকা, আৰু অন্যান্য কিবা যদি ৰিক্ৰুটমেন্ট আহে সেইবিলাকৰ কাৰণেও আপোনালোকে প্ৰিপাৰেচন কৰি থাকা, তেতিয়াহে আপোনালোকৰ এটা বেনিফিট হ'ব, যাতে আপোনালোকৰ এইটোত নহল সেইটোত নহল কোনোবা এটা হলেওটো হৈ যাব। তো বুজি পালে আপোনালোকে? তো 10টা ইন্টাৰভিউ দিয়া, 15টা ইন্টাৰভিউ দিয়া, বা আপুনি 25টা মান ইন্টাৰভিউ দিয়া, তাৰে এটাত হলেওটো আপোনালোকৰ হৈ যাব। তো বুজি পালে আপোনালোকে? আপোনালোকে কেতিয়াও হাৰ মানি নিদিব, আৰু এটা কথা মনত ৰাখা, এখন খেলত হৰা জিতা থাকিবই। এদিন তুমি হৰিবা, এদিন তেখেতে হাৰিব, এদিন তুমি জিতিবা, এদিন তেখেতে জিতিব। তো বুজি পালে আপোনালোকে? এইটো ইন্টাৰভিউত আপোনালোকৰ কিছুমানৰ চাকৰি নহল কিবা এটা পইণ্টৰ কাৰণে, কিন্তু নেক্সট আহিলে আকৌ মাৰা, সেইটোত আহিব, আৰু ইয়াৰ লগে লগে আপোনালোকে কেৱল চাকৰিৰ পিছতে দৌৰি আপোনালোকে নাথাকিবা, আপোনালোকে সৰু সুৰাকৈ কিবা এটা নিজক চলিব পৰা কৰি কিবা এটা কৰি থকা, সময় পালে দৌৰি থকা। তো এনেকে চলি থাকিব লাগিব আপোনালোকৰ, যাতে চাকৰিটো নহলেও আপোনালোকৰ যাতে একো অসুবিধা নহয়, আপোনালোকে চলি থাকিব পাৰিবা। তো এনেকুৱা ধৰণৰ সিস্টেম বিলাকৰ মাজতে আপোনালোকে থাকিব লাগিব, পাৰ হ'ব লাগিব, তাৰে মাজত আপোনালোকে সাকসেসফুল হ'ব লাগিব। তো বুজি পালে আপোনালোকে? দৌৰাটো যিসকলে কিবা এটা কৰি থাকে তেওঁলোকে ৰাতিপুৱা প্ৰিপাৰেচন কৰি দৌৰি আহি কেনে আপোনালোকৰ নিজৰ নিজৰ কাম সমূহৰ ওলাই যাই আহি ৰাতি ৰেষ্ট ললা, ৰাতি ৰেষ্ট লৈ আপোনালোকে ৰাতিপুৱা আৰু প্ৰিপাৰেচন কৰিলা। তো তেনেকুৱাকৈ থাকিলে আপোনালোকৰ ৰানিংটো থাকি গল, আৰু আপোনালোকৰ নিজৰ কামসমূহ হৈ থাকিলে, বাস কথা ইমানে। কিন্তু আপোনালোকে যদি এনেকে ভাবে এবাৰ পোষ্ট কম, মই প্ৰিপাৰেচন নকৰা, যিটো বস্তুত লাগি আছো সেইটোতে লাগি থাকিম, তো তেনেকুৱাকৈ ভাবি থাকিলে আপোনালোকে সদায় পিছ পৰিয়ে থাকিবা। তো আগবাঢ়িবলৈ হলে আপোনালোকে এনেকুৱা ধৰণৰ মাজেদ দিয়ে চলিব লাগিব, আপোনালোকৰ নিজৰো কাম কৰিব লাগিব, আৰু যিসকলৰ সপোন আছে তেওঁলোকে ৰাতিপুৱা হলেও দৌৰি থাকিব লাগিব বা প্ৰিপাৰেচন কৰি থাকিব লাগিব। বাস